নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ দবকাত আধাৰ কাৰ্ডৰ নামত চলিছে ধন সংগ্ৰহ হুজাই জিলাৰ দবকাৰ আমবাৰী আধাৰ কাৰ্ড কেন্দ্ৰত ধনৰ বিনিময় কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হুজাই জিলাৰ দবকা আমবাৰী আধাৰ কাৰ্ড কেন্দ্ৰত ধনৰ বিনিময়ত আধাৰ কাৰ্ড দিয়া হৈছে কেন্দ্ৰটোত প্ৰত্যেকজন গ্ৰাহকে আধাৰ কাৰ্ডৰ বিনিময় দিব লাগে 500 পৰা 600 টকা পৰ্যন্ত কেন্দ্ৰটোত দাবী কৰা ধনতকৈ কম টকা দিলে গ্ৰাহকক দাবী ধমকিৰে বাহিৰত উলিয়াই দিয়া হয় এনেদৰে দৰিদ্ৰ জনতাৰ মূৰত ৰাম টাঙুন খুধাই আধাৰ কাৰ্ড কেন্দ্ৰত ধন সংগ্ৰহ কৰি আহিছে মইজুল হক নামৰ এগৰাকী শিক্ষক আৰু সুপাৰভাইজাৰ হিলাল আহমেদে কেন্দ্ৰটোত গ্ৰাহকৰ পৰা গোপনে ধন সংগ্ৰহ কৰাৰ সময়তে গ্ৰাহকে মোবাইলৰ কেমেৰাত বন্দী কৰিলে এই ভয়ংকৰ দৃশ্য চাওঁ আহক আমাৰ প্ৰতিবেদনত জিলাৰ বিভিন্ন এলেকাত বৰ্তমান আধাৰ কাৰ্ড বনোৱাৰ কাম কাজ চলি আছে আৰু এই আধাৰ কাৰ্ডৰ যিটো নিয়ম আছে এই নিয়ম অনুসৰি সেই নিৰ্দিষ্ট এলেকাসমূহৰ লোকসকলে বিনামূলীয়াকৈ আধাৰ কাৰ্ড বনাব লাগে আৰু এই ক্ষেত্ৰত প্ৰত্যেক এলেকাত কিছুমান কেন্দ্ৰ দিয়া হৈছে কিন্তু দেখা গৈ আছে শেহতীয়াকৈ যিবোৰ আধাৰ কাৰ্ডৰ কাম চলি আছে এই আধাৰ কাৰ্ড কেন্দ্ৰসমূহত বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ চলি আছে আধাৰ কাৰ্ড কেন্দ্ৰসমূহত আধাৰ কাৰ্ড কেন্দ্ৰত নিয়োজিত যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলৰ লগত একাংশ মধ্যভোগী দালালে মিতিৰালি কৰি বিভিন্ন কেন্দ্ৰৰ সেই নিৰ্দিষ্ট এলেকাৰ যিসকল লোক আছে এই লোকসকলক টকাৰ লেনদেনত আধাৰ কাৰ্ড বনাই দিয়ে আৰু যিসকল লোকে টকা দিব নোৱাৰে ধন দিব নোৱাৰে সেই লোকসকলক আধাৰ কাৰ্ড বনোৱাৰ পৰা বঞ্চিত কৰি ৰখা হয় গতিকে এই ক্ষেত্ৰত আমি দেখা পাই আছোঁ বা অভিযোগ বিভিন্ন সময়ত আমাকো আমচকো অভিযোগ দিছে যমুনক এলেকা যমুনক আধাৰ কাৰ্ড কেন্দ্ৰত 100% এই ধৰণৰ গ্ৰাহকৰ মোবাইলত বন্দী হোৱা এই ভয়ংকৰ দৃশ্য বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া সময়েহে ক'ব আৰু ইয়াৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ